আমাৰ যোৱা কেইবছৰৰ দৰে এইবেলিও আমাৰ ৰাতিপুৱাৰ পৰা কল কটাৰ পৰা আদি কৰি গোটেই ৰাইজৰ মুখিয়াল মানুহৰ লগতে ল'ৰা ছোৱালীখিনি আহি ভেলৰ কল বাঁহ এইবিলাক কাটি মেলি ভেল সজোৱা হয় আৰু গোটেই ৰাইজৰ আয়তীসকলো আমাৰ লগত জড়িত হৈ থাকে। এই অনুষ্ঠানটো আমাৰ 200 বছৰৰ ওপৰত হৈ গ'ল। গতিকে আমাৰ যিহেতু আমাৰ নদী কাষৰীয়া অঞ্চল, আমি অনুসূচিত জাতিৰ লোক হয়, সেয়েহে আমি মানুহখিনিয়ে নদীত মাছমৰীয়া মানুহ আমাৰ আছে গাঁৱত প্ৰায় সংখ্যক মানুহ। সেইকাৰণে আতি পূৰ্বৰ পৰা আজু ককা আতাদেউৰ দিনৰ পৰাই এই অনুষ্ঠানটো চলি আহিছে। এইটোৱে আৰু কিছু বছৰ আগৰ পৰাই আমাৰ আজু ককা দেউতাহঁতৰ মুখৰ পৰা আমি শুনা মতে আমাৰ গাঁৱত এটা সময়ত মানে কলেৰা মহামাৰী ৰোগ বুলি এটা ৰোগত আক্ৰান্ত হৈছিল। বহু মানুহ বসন্ত আয়লা বহুত মানুহ তাৰমানে হেৰাই গৈছে। সেই অনুষ্ঠানটিক হেৰি কৰি তাৰমানে আমাৰ গাঁৱে মানে কি এই মা ভগৱতী পূজাখন অনুষ্ঠিত কৰিছে আৰু তাৰ লগতে সমগ্ৰ আমাৰ এই অঞ্চলবাসী নদী কাষৰীয়া মানুহখিনি যাতে মাছ মাৰাৰ পৰা আদি কৰি গোটেইখিনি জড়িত হৈ থাকে, তেওঁলোকৰ যাতে কোনো অমংগল নহয়, যে সকলোৱে ভালে কুশলে থাকে, তাৰ কাৰণে এই অনুষ্ঠানটো আমি পালন কৰা হৈছে। 200 বছৰ ইতিমধ্যে হৈ গ'ল আৰু বিশ্ববাসীৰ মানে আৰু সাংস্কৃতিক সন্ধিয়াখন আমাৰ আজি প্ৰায় 18 বছৰ সম্পূৰ্ণ হ'ব আজি হ'লে। গতিকে ৰাতি গোটেই মানুহখিনিয়ে আহি অনুষ্ঠানটি উপভোগ কৰিলে আমি নথৈ আনন্দিত হ'ম। এইবেলি দেখা গৈছে আপোনালোকৰ কিছু বিগত বৰ্ষৰ তুলনাত এইবাৰ কিছু ডাঙৰকৈ কৰা এটা দেখা গৈছে আৰু বিভিন্ন অঞ্চলৰ পৰা লোক আহি আজিৰ দিনটোত সমবেত হৈছে। বহুতো বিশিষ্ট লোক মানে চেণ্ট্ৰেল লেভেলৰ পৰাও আহিছে। আমাৰ অনুসূচিত জাতিৰ RSSৰো বহু জ্যেষ্ঠ বিষয়ববীয়া আহিছে আৰু অনুষ্ঠানটো আমাৰ এনেকুৱাও ব্যতিক্ৰমী অনুষ্ঠান এইবাৰ হৈছে। মানে ইয়াতে মানে অনুসূচিত জাতিৰ মানুহখিনিয়ে কেনেকৈ জীৱিকা নিৰ্বাহ কৰি আছে সেই বস্তুটো তাৰমানে আমাৰ ইয়াতে মানে প্ৰদৰ্শন কৰিছে এই বছৰ। বিশ্ব দৰবাৰত এইটো চিনাকি দিয়াৰ কাৰণে আমি মানে অনুসূচিত জাতিৰ ফালৰ পৰা এইখিনি আয়োজন কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।